কেতিয়াবা জীৱনটোক উভতি চাবলৈ মন যায় কেনেকুৱা মানুহৰ লগত আমি ডাঙৰ হৈছিলোঁ শৈশৱবোৰ আমি কেনেকুৱা মানুহৰ লগত পাৰ কৰিছিলোঁ সেই সময়বোৰ কিমান সোণালী আছিল সঁচাকৈ আমি ধূলিবালি খেলিয়ে ডাঙৰ হৈছিলোঁ এনে কিছুমান মানুহৰ লগত আমি ডাঙৰ হৈছিলোঁ কিন্তু আমাৰ শৈশৱবোৰ বহুত বেছি ৰঙীন আছিল আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বেঙেনা ফ্ৰাই কৰিবৰ কাৰণে কাটি লৈছোঁ এটা বোলে আমাৰ এখেতে ছিঙি আনি থৈছিলে ঘৰৰ বেঙেনা হয় কিন্তু মানে বনোৱা নাই যে আজি কৈছে কেলে বেঙেনাকেইটা বনোৱা নাই আৰু এয়া ফ্ৰাই কৰি আছোঁ কণী বইল কৰি পিনে ফ্ৰাই কৰি আছোঁ আমাৰ হেডকোৱাৰ্টাৰৰ পৰা ফোন আহিলে বুজিছেনে চাহ দিলে নাই ভাত দিলে নাই মই বোলো ৰব আহে বনাই আছোঁ সেই কণীকেইটা মানে ফ্ৰাই কৰি আছোঁ যে ইয়াতে দি দিম কণী দম নিচিনা এনেকৈ বনাম বুলি ভাবিছোঁ শুকাবলৈ আছে বাৰু দেই পানী সেয়া দাইল সিজাই নাই ভালকৈ আমাৰ হেডকোৱাৰ্টাৰ মানে বুজি পালে নাই মুনু যে ঘৰলৈ গৈছিলে ঘৰৰ পৰা মোলৈ ফোন কৰি আছে আকৌ অলপমান মৰাণেদা আৰু অকণমান নহৰু মই এনেকৈ নমৰাৰ আগে আগে দি দিওঁ গন্ধটো কি মজা লাগে লিজত পাপৰ আনি থৈছিলোঁ এটা পেকেটত মানে অকল এখনহে পালোঁ এইখিনি আকৌ আইচিএম এইখিনি খাবলৈ ভাল কিন্তু এইটো অকণমান পুৰা পুৰা লাগে যে এইটো বেছি ভাল লাগে আকৌ এয়া ভাতৰ কাঁহী সজাই দিছোঁ আমাৰ মুনুৰ কাৰণেহে সজাই পেলাই দেখুৱাইছোঁ দেই নহ'লে মানে তাই মই এনেকৈ নাই দিয়া বুলি ভাবিব যে সেইকাৰণে চাই লওক মানে নিজে ভাত সাজ আজি কিহেৰে দিছোঁ এয়া ভাত আমাৰ ঘৰত সকলোৱে ভাল পোৱা কণী দম এনেকৈ যদি বনোৱা হয় মানে দাইল দি পেলাই বৰ ভাল পায় এইখন হৈছে আমাৰ আজিৰ থালিখন ইয়াতে জলকীয়া নিমখ আৰু কোনে কোনে কি কি খাই লৈ ল'লেই হৈ গ'ল ভাত খাই উঠিলোঁ এতিয়া ভাত দিওঁগৈ কুকুৰক মেকুৰীক অৱশ্যে দিলোঁ দেই কেইটামান কুকুৰক দিবলৈ আছে আৰু এইফালে এয়া বাচন বৰ্তন আনিছোঁ এতিয়া মই বাচন বৰ্তনখিনি ধুওঁ আৰু আমাৰ মানুহজনে এইফালে কাপোৰ ধোৱাত সহায় কৰি দিছে ধুই পখালি আজৰি হ'ল এতিয়া মেলিবগৈ নে মই মেলিম তুমি মেলিবা হ'ব মই মেলি দিম এয়া কালি কাপোৰ ইয়াতে থাকিলে চাওক বতৰ বেয়া হৈছিলে যে কিন্তু আজিকালি কাপোৰবোৰ বেছি দেৰি নালাগে সেই মেচিনত দি দিয়াৰ পিছত ফটককৈ শুকালে আৰু আজি বৰ বেলেগ ঠাই এটুকুৰাত আছোঁ এইটো ঘৰ হৈছে আমাৰ দাদা এজনৰ ঘৰ দাদা বুলি ক'লে মানে আপোনালোকে চাগে বুজি পটককৈ নাপাব এটা সময়ত আমাৰ ঘৰত বহুত বৃহৎ খেতি মানে দেই আমাৰ দেউতাই অকলে কৰিব নোৱাৰে আৰু ইমান খেতি কৰা হয় তেতিয়া সময়তে চিলুদা বুলি কওঁ এই দাদাজনে আমাৰ ঘৰত মানে তেওঁ খেতিয়ক হিচাপে থাকে আগতে তেনেকৈ তাৰবাবে আজি দুইজনে বিচাৰি আহিলোঁ তেওঁকে লগ পাম বুলি কিন্তু এতিয়া দুৰ্ভাগ্যবশতঃ ল'ৰাক লগ পালোঁ তেওঁ ল'ৰা আছে নাতি আছে বোৱাৰীগৰাকী বাগানলৈ গ'লো বুলি কৈছে কিন্তু চিলদাক লগেই নাই পোৱা এতিয়ালৈকে জানো এতিয়া পামেই নে নেপামেই নে কেনিবা ওলাই গ'ল বুলি কৈছে যদি আৰু ভাগ্য হয় লগ পাম নহ'লে আকৌ এনেকৈ উভতি যাবগৈ লাগিব ইফালে ফোন নাম্বাৰো নাই যে কিমান বছৰৰ মূৰত যে তেওঁক বিচাৰি আহিছোঁ ইমান ধুনীয়া পৰিৱেশটো চাওক আকৌ একদম ঠাণ্ডা মাণ্ডা মোৰ মানে এনেকুৱা পৰিৱেশটো বৰ ভাল লাগে সন্মুখতে এখন একদম ধুনীয়া পথাৰ আৰু এইটো চাইডেও সেইফালে পথাৰ এয়া চিলুদা একদম মানে ৰৈ নাপালোঁ আমি গুচি আহিলোঁ চাওকচোন পাই ৰাস্তাত আহি পিনে এতিয়া লগ পাইছোঁ চিলুদা চিনি পালে মই চিনি নাপাব বুলি ভাবিছিলোঁ ইমান দিনৰ মূৰত চাইকেলৰ কথা কেলে উলিয়াব লাগে বাৰু কোৱাচোন বাৰু চিলুদা চাইকেল এখনৰ কথা এটা আছে কাহিনী এটা নকওঁ বাৰু ইয়াত অত বছৰৰ মূৰত চাইকেলৰ কাহিনী উলিয়াইছে ইমান দিনৰ মূৰত দেখিছোঁ চাচোন বাৰু কৈছিলে আকৌ সেইদিনাখন কৈছিলে মা ওচৰলৈ গৈছিলে বোলে মাক লগ কৰি আহিছে ল'ৰা ডাঙৰ হ'ল দে 10 টকামান বেছি তোমাক মই বাৰু নিদিয়াকৈ যাব পাৰোঁ নে কোৱাচোন বাৰু দিম আকৌ লোৱা 10 টকানো কেলে দিম এইটোকে দিছোঁ দেই হ'ব কিবা এটা খাব তোমাকো লগ নাপালোঁ নহয় তাত ভাইটিকো কিবা এটা কিনি দিবা দেই দেই কিবা এটা কিনি খাবা চিনি নাই পোৱা নহয় তোমালোকে ক'ত চিনি পাবা কি বুলি কোৱা দৌদ বুলি কোৱা নে দৌদ বুলি কোৱা দৌদ আগতে আমাৰ লগতে থকা দৌদৰ লগতে আমি ডাঙৰ হোৱা তোমালোকত যে আমি সৰু আছিলোঁ নাই তেতিয়া আমি দৌদৰ লগত এনেকৈ হাতত ধৰি পিনে এনেকৈ ঘূৰি ফুৰোঁ সঁচাকে কৈছো দেই মানে একদম আমাৰ এনেকুৱা নহয় যে আমাৰ ব্লাডৰ কোনো ৰিলেশ্যনৰটো কথা নাই গম পাইছে আপোনালোকে কিন্তু এই দাই নহয় একচুৱেলি দাদা বুলি কওঁ বাৰু এই দাদাই যে এনেকুৱা তাৰমানে হেৰি কৰিছিলে মৰম কৰিছিলে ভাবিব নোৱাৰি মানে আমাৰ দাদাক মানে পথাৰলৈ যাবলৈ নিদিয়ে দেই সেইটো নালাগেচোন নালাগে ই ৰাজু নালাগেচোন পথাৰলৈ যাবলৈ এনেকে কয় তাৰপিছত আমি পথাৰলৈ গ'লে এতিয়া শুনিলে নহয় দাঙি পিনে লৈ আহে এনেকুৱা হেৰি আছিলে ভালে কুশলে থকা দেই সেইফালে সেয়া চিলদাক পঠিয়ালো বিদায় দি মেলি পঠিয়াইছো এজনী বৌজনী চাওক এইখিনিত বৌক লগ পাইছো তুমি বাগান গৈছিলা নেকি চাইচোন বৰ শকত ডাঙৰ মানুহ আছিলে এই যায় তেতিয়া একদম গোটেইজনী এতিয়া বোলে দাঁতকেইটা বোলে বিকি দিলো বোলে তাৰমানে দাঁত সৰিলে বাকী চব ভাল ন সঁচাকে বৰ একদম বিৰাট ভাল পাই গৈছো দেই
সঁচাকে একদম কেনেকুৱা মৰম কৰিছিলে ঐ আমাক এতিয়া কেঁচে কোনে কান্দিব আকৌ উলিয়ালে এজনে এতিয়া জোকৰ কথা উলিয়াইছে তুমি আকৌ কেঁচু কথা উলিয়াইছা কাহিনী আছে বৰশীটো পাবলৈ কেঁচু মানে তেওঁলোকে কেঁচু দি পিনে বৰশীটো পাই নাই আমি ফৰিং চৰিং কিবা এনেকে টোপ দি পেলাই এনেকে কৈ পেলাই টোপাওঁ বৌহঁতে মানে তেতিয়া শিকাই দিয়ে সেই কেঁচু দি পেলাই টোপাব লাগে সেইবোৰ ঢেৰ নষ্টালজিক সঁচাকে লগ পাই মনত পৰি গৈছে খান্দিবলৈ গলো খান্দি পেলাই নেমাৰিলে কান্দিছিলি যে এতিয়া মনত পোৱা নাই সঁচাকে দে বহুত এটা সময়ত আমনি কৰিলো ন এতিয়া আমনি কৰিলো নাই পাহৰা তাই পঢ়াৰ কাৰণেতো আজি ওলাইছোহি তোমালোক ঘৰতে নাই চোৱা কেনেকে আহি পিনে বিচাৰি ওলাইছোহি দেখিছা এইফালে এইফালে জোঁৱাই চোৱাই লৈ আহিছো আহি পালোহি ঘৰ বুমনিয়ে চাহ দিছে এয়া বুট ভাজি চাগে দেই বুট ভাজি লাল চাহ একাপ খাই লওঁ কথা পাতিছো মনত পৰিছে যোৱাটো বছৰৰ এই দিনটোত যোৱাটো বছৰৰ আজিৰ দিনটোতে আজি 2 তাৰিখ ভিডিঅ'টো চাগে আপোনালোকে 1-2 দিনৰ বাৰু পিছত পাবহি অক্টোবৰৰ দিনা আমি গৈছিলোঁ ডিব্ৰুগড়লৈ মাক লৈ পেলাই আৰু সেই দিনটোত যে কেনেকুৱা এটা হাহাকাৰ পৰিস্থিতি হৈছিলে সেই সময়টোত আমাৰ মনলৈ কি ভাববিলাক আহিছিলে বুজাই আচলতে ক'ব নোৱাৰিম কিন্তু ভগৱানৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত মা সঁচাকৈ ঘৰ আহি পালেহি আৰু তাৰ পিছতো আমি যিখিনি সমস্যাৰ সন্মুখীন হৈছিলোঁ যেনেকুৱা এটা পৰিৱেশ পৰিস্থিতিৰ মাজত মাক আপডাল যত্ন কৰি থকা হৈছে এতিয়ালৈকে যে এই এটা বছৰ যে মায়ে পাব বা মাক আমি কাষত পাম সেইটো কথাও একেবাৰে কল্পনাৰ অতীত আছিলে কিন্তু সেয়াও ভগৱানৰ কৃপা আজি দিনটোলৈকে মাৰ আশীষ মাৰ সেই হাতখন আমাৰ মূৰৰ ওপৰত অন্তত আছে যে মা আছে এইটো কথা ক'ব পাৰিম তো মনত পৰে কেতিয়াবা মা এতিয়া শুইছে পূজা বুলি পেলাই বেলেগ ফূৰ্তি মানে কি হ'ল বুমনিয়ে 2টা পুতলা আনি দিলে একদম মাক মানে সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ সৈতে মৰম কৰে যেনেকৈ এটা শিশুৱে পুতলা কিবা কিবি পালে মানে মনটোত খুব ভাল পাইছে মাও মানে এতিয়া তেনেকুৱা সেই সাৱটি ধৰি থকা ফটো এখন মই ফেচবুকত দিছিলোঁ বহুতে কমেণ্টো কৰিছে বাৰু সেইকেইটা মানে ইমান ভাল পাইছে নহয় বোলে এৰিকে নিদিয়ে এতিয়া টোপনি গৈছে নহয় টোপনি যোৱাৰ পিছত লাহেকৈ হাতৰ পৰা মানে বুমনিয়ে এৰুৱাই দিছে গতিকে এনেকুৱা একেবাৰে শিশু নিচিনা হৈ গ'ল মা মামা মাও আহিলো তুমি শুই আছিলা আকৌ ইমান ধুনীয়া ধুনীয়া বাহ বাহ কোনে আনি দিলে মা বুমনি সোণকণতে আনিলে কালি ন ইমান ধুনীয়া বৰ মৰম লাগিছে ন সেইজনী কিনো মা সেইজনী মাছ নেকি ডাঙৰজনী মাছ এইটো কি এইটো জিৰাফ হা বেলেগ আৰু দেই লগত শুই আছে শুৱাই থৈছা মই বোলো আকৌ নেলাগে হ'ব বুলি কৈছা বুলিহে আমাৰ মায়ে বেলেগ ভাল পায় ফল মূল মজা নমা মস্তি লাগে ন খাবলৈ খোৱা কিমান ধুনীয়া টোপনি ধৰিলে খোৱা ধুনুকে ধুই আনি দিছে বুমনিয়ে এইবোৰ পুতুককৈ সোমাই ন মুখত আমাৰ চেংনাঙৰ নিচিনা একেই আৰু মই নাখাওঁ তুমিয়ে খোৱাচোন তাৰপিছত বিলৰ পানী আছে নেকি নাই চব খোৱালে কৈ দিয়ক কথাটো বিলৰ পানীটোৰ কথা কৈ দিয়ক আহি দিয়ক নহয় সেইকাৰণে নাই কোৱা নহয় কি হ'ল হ'ল কি মই নাই কোৱা নে বিলৰ পানীৰ কথা এওঁহে সুধি আছে তুমি কথাটো কৈ দিয়া কি হ'ল কি বিলৰ পানী কথা সুধিলে এখন বিলৰ পানী সেইটো কথা সুধিছে বিলৰ পানীটো চব ওলাই থাকিলে বিলাটো এখানে মূৰটো বিকি দিলে বুলি কৈছিলে হয় আকৌ কথাটো বিলৰ পানী ভালে নহয় আমাৰ ক'ত চলিব মোৰ লগত হাতখন মাৰি ফুৰিছে নহয় এইফালে পৰিবগে বুলি আকৌ বিছনাত পৰিলে তিতিব নহয় কাপোৰবোৰ পানী দিয়া
এইফালে মোহাৰিব কলিজা ভাত এইখন তোমাৰ মোহাৰ হৈ গ'ল এওঁ আহোঁতে মানে কিবা এটা পোক এটা সোমালে পোক উলিয়াবলৈ ভিডিঅ' কৰা নাই দেই ভিডিঅ' কৰিছিলোঁ পটককৈ তেওঁ চাব দিলে চাওঁ মই ভালকৈ চাই দিম বোলা আগৰবাৰ যেতিয়া ঘৰলৈ গৈছিলোঁ তেতিয়া বৌমণিয়ে নাৰিকল 2টা দি পঠিয়াইছিলে জোকাৰি চাইছিলোঁ পানী নাই বোলো এইটো ওলাবনে বুলি ভাবিছিলোঁ কিন্তু মানে তেনেকুৱা নহয় পানী সঁচাকৈ নাই একদম ডাব নিচিনা হৈ গ'ল চেংনাঙে দৈ খাই বহুত বেছি ভাল পায় আৰু সৰু ল'ৰা ছোৱালীক বোলে দৈ খুৱাব লাগে এইকেইদিন তাই নাই যে সেইকাৰণে এনেকৈ সোমোৱাই ৰাখি গৈছোঁ ধুনীয়া দৈ হৈ গ'ল আৰু এফালে দেখিছে বাচন বৰ্তন ভাত পানী খাই একদম আজৰি হ'লোঁ এতিয়া বাকী থকা কামখিনি কৰোঁ আৰু আজি ভিডিঅ'টোৰ পৰা বিদায় লৈ দিছোঁ বাই বাই